শিৱসাগৰ হাছৰা লেবাং চাউলকৰা গাঁৱৰ পৰা পুৱাই তিনিজন যুৱকৰ চাইকেল যাত্ৰা সুদূৰ কেদাৰনাথলৈ মনত সপোন লক্ষ্য উদ্দেশ্য আগত ৰাখি আজি পুৱাই তিনিজন যুৱকে শিৱসাগৰ হাছৰা লেবাং গাঁৱৰ পৰা চাইকেল যাত্ৰা কৰিছে সুদূৰ কেদাৰনাথলৈ। চাৱা হওক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। ঠিক আছে, যেহেতু তোমালোকে আজি যাত্ৰা আৰম্ভ কৰিছা হয় পুৱাই সুদূৰ কেদাৰনাথ হয় আমি যিহেতুকে সুদূৰ কেদাৰনাথ অভিমুখে চাইকেল যাত্ৰা কৰিব বিচাৰিছোঁ আৰু আমাৰ চাইকেল যাত্ৰা যিহেতুকে আমাৰ 1.5 মাহ দিনৰ টাৰ্গেট হয় আৰু আমি অহা যোৱা চাইকেলেৰে কৰিম আৰু 7,000 কিলোমিটাৰ। যিহেতুকে আমাক নিচামুক্ত অসম লাগে আৰু নিচামুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি আমি আগবাঢ়ি যাব বিচাৰোঁ। আমি আছোঁ 3জন আছোঁ আৰু যিহেতুকে আমাৰ এটা লগো আছে, হয় আপোনালোকে সকলোৱে গম পাই চাগে, LDS চাইকেল ৰাইডাৰ আছাম ক্লাবৰ ফালৰ পৰা আমি এটাই ক'ব বিচাৰোঁ যে নিচামুক্ত অসম গঢ়িব বিচাৰোঁ আমি। নমস্কাৰ, মোৰ নাম শ্ৰী কুসুম্ব কুমাৰ দাস আৰু মোৰ লগত সহযোগ কৰিছে মুহিন পাহাৰীয়া আৰু এইফালে ভাৰ্গৱ গগৈ। বৰ্তমানৰ নৱপ্ৰজন্মক কি আহ্বান জনাব? বৰ্তমানৰ নৱপ্ৰজন্মক এটাই আহ্বান জনাওঁ যে যিহেতুকে তোমালোকে নিচাৰ কবলৰ পৰা আঁতৰি আহি যিহেতুকে তোমালোকে নিজৰ কেৰিয়াৰৰ প্ৰতি লক্ষ্য দি আগবাঢ়ি যোৱা আৰু এই চাইকেল যাত্ৰা কৰি চাইকেলিঙৰ জৰিয়তে তোমালোকে কি আহ্বান জনাবা? যিহেতুকে চাইকেলিং কৰিব লাগে, যিহেতুকে চাইকেলিংটো হৈ গ'ল আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ জৰুৰী। যিহেতুকে আজিকালিতো সকলোৱে গম পায় আমি সকলোৱে সাৰ দিয়া শাক পাচলি খাই কিনি আমি মানে চবেই বহুতো বেমাৰৰ সন্মুখীন হয়। সেইকাৰণে আমি চাইকেলিং কৰিব লাগে বুলি মই সকলোকে জনাইছোঁ। চাইকেলিং কৰিব লাগে।